পবিত্ৰ ঈদ উপলক্ষে মই সকলো বৰ্ণবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই দিনটো যাতে ভালে কুশলে যায় মই তাৰে কামনা কৰিছোঁ, আৰু আগন্তুক বছৰটো যাতে মানে সকলোৰে বাবে খুব ভাল হয় তাৰে কামনা কৰিছোঁ। ধন্যবাদ। আমাৰ ফালৰ পৰা মানে ল এণ্ড অৰ্ডাৰটো আমি পুৰা চায়ে আছোঁ। আমি ছুটি থাকিলেও আমি ঘৰ নাযাওঁ, আমি ইয়াতে থাকোঁ। তো যিকোনো মানে অপ্ৰতিকাৰ যদি কিবা যদি সমস্যা হয় আমি তাৰে বিষয়ে সমাধান কৰাৰ কাৰণেতো আমি আছোঁৱে, আৰু সকলো ৰাইজক আহ্বানো জনাইছোঁ যাতে মানে আইন শৃংখলা যাতে ভংগ নকৰে, সেইটো যাতে মানি চলে। মই এইটো ৰিকুৱেষ্ট কৰিম যাতে সকলোৱে মানে আইন শৃংখলা বজাই ৰাখে, চাফিচিয়েণ্ট ভলেণ্টিয়াৰ যাতে নিয়োগ কৰে, আৰু আমাৰ নাম্বাৰটো আছে, কিবা মানে প্ৰব্লেম হ'লে লগালগ যাতে আমাক ফোন কৰে বা পুলিচক ফোন কৰি যাতে অৱগত কৰে। নমস্কাৰ। আজি পবিত্ৰ ৰমজান মাহৰ অন্ত পৰিব। অহাকালিলৈ ঈদৰ আগজাননী। অহাকালি সমস্ত ইছলাম ধৰ্মী ৰাইজে ঈদ পালন কৰিবলৈ আগবাঢ়িছে। এই ঈদৰ প্ৰাক মুহূৰ্তত মই মোৰ ফালৰ পৰা সমস্ত ইছলাম ধৰ্মী ৰাইজক ঈদৰ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিলোঁ। ঈদে যাতে সকলোলৈ ভাতৃত্ববোধ আৰু মিলা প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনে, সকলোৰে মাজত সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনে, একতাৰ দোলেৰে সকলোৱে আগবাঢ়ি যাওক, সেয়ে মোৰ আশা। ধন্যবাদ। সমস্ত ইছলাম ধৰ্মী ৰাইজক মই শ্ৰদ্ধা নিবেদিছোঁ, আৰু তেওঁলোকৰ নামাজে যাতে আমাৰ গোটেই সকলো সম্প্ৰদায়ৰ লোকৰ মাজত একতা আৰু মিলা প্ৰীতি কঢ়িয়াই আনে, সকলোৰে মাজত এটা ভাল বতৰা কঢ়িয়াই আনে। হয়, নমস্কাৰ। পোনপ্ৰথমে সমূহ অসমবাসী তথা ভাৰতবাসী ৰাইজলৈ কাইলৈ যি পবিত্ৰ ঈদ উল ফিতৰ, সেই ঈদ উল ফিতৰৰ শুভেচ্ছা জনাইছোঁ। এক মাহজোৰা পবিত্ৰ ৰমজান মাহ আজি অন্তিম দিন। এই অন্তিম দিনত অৰ্থাৎ কাইলৈ ইছলাম ধৰ্মাৱলম্বী ৰাইজে পবিত্ৰ ঈদ উল ফিতৰ উদযাপন কৰিব। ঈদ উল ফিতৰ উৎসৱে অসমবাসী তথা ভাৰতবাসী ৰাইজৰ মাজত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এক ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় কৰক, তাৰে কামনা কৰিছোঁ। আৰু সদৌ শেষত মই আমাৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজক প্ৰতিটো ঈদগাহ ময়দানতেই যাতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ভাতৃত্ববোধৰ এনাজৰীডাল সুদৃঢ় হয়, তাৰ কাৰণে শান্তিৰ বাবে মনাজাত কৰিবলৈ মই সকলোকে আহ্বান জনাইছোঁ। ধন্যবাদ। হয়তো আমাৰ অহা যিটো দিন আহি আছে সোমবাৰ, সেইদিনা আমাৰ হয়তো ঈদ উল ফিতৰ উপলক্ষে আমাৰ উদযাপন হ'ব পাৰে। হয়তো আমাৰ যদি আজি 5 জনটো দেখা দিয়ে, হয়তো আমাৰ নেক্সট দিন আমাৰ ঈদ উল ফিতৰ উদযাপন হ'ব। আৰু সেইটো আমাৰ গোটেই অসমবাসী ৰাইজকে আমাৰ ডেকাৰ বুঢ়ী সমাজৰ তৰফৰ পৰা আমি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ৰাইজক এইখিনিয়ে আৰু শান্তিপূৰ্ণভাৱে যাতে ঈদটো আমাৰ উদযাপন কৰে, কোনো হাই হুৰুমি নহয়। তাৰপিছত আমাৰ যি পৃথিৱীত যেনেকুৱা ধৰণৰ হৈ আছে, ভূমিকম্প গ'ল অলপতে, সেইবিলাকৰ ওপৰত যাতে সকলোৱে দোৱা কৰে, যাতে আমাৰ সুচাৰুৰূপে চবখিনি বস্তু হৈ যায়, আৰু মিলা প্ৰীতি যাতে বঢ়াই তোলে সকলো ধৰ্মৰ মাজতে। ভাতৃত্ববোধ হয়তো কাৰণ নিজৰ ধৰ্মৰ লগতে আন ধৰ্মবিলাকক যাতে সন্মান কৰে, আৰু সেইটো কাৰণে আৰু সকলোকে মানে সন্মান কৰে, আৰু সেইটোৱে ভাতৃত্ববোধটো বজাই ৰাখে। আৰু আমাৰ এই 2025 আমাৰ ৰমজান মাহৰ সুকলমে আমাৰ আৰম্ভ হৈছে। আজি 1 তাৰিখ। 1 তাৰিখে আমি সকলোৱে সমূহীয়াভাৱে মানে আয়োজন কৰিছোঁ। তাত সকলো মানে 1 তাৰিখ দাৱত কৰা হ'ল। কি ক'ব ৰাইজক? অহাকালি ঈদৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ, আৰু ভালে পাৰ হোৱাৰ কাৰণে আমি কামনা কৰিছোঁ বিশ্ববাসীৰ কাৰণে।